কেতিয়াবা কিছুমান মানুহৰ পৰা আঁতৰিব লগা হয় নিজৰ ভালৰ বাবে, কাৰণ সদায় সদায় আঘাত অশান্তিবোৰ সহি থাকিব নোৱাৰি। আন্তৰিকতা কমিব লয় যেতিয়া নিজৰ ভবা মানুহে স্বাৰ্থ মাজত ৰাখি সুবিধা বিচাৰিব লয়। নিজক লৈ নিজৰ অস্তিত্বক লৈ চিন্তা কৰোঁ। এইফালে স্বাভিমানপ্ৰিয় মানুহ যে আত্মসন্মানেই আচল অলংকাৰ বুলি ভাবোঁ। এইবাবে অভাৱ থাকিলেও নিজক বিক্ৰী কৰি বিলাসী জীৱন উদযাপন কৰিব নোৱাৰোঁ, মনে নকয়। স্বাৰ্থপৰ এই পৃথিৱীত চকুপানীখিনি নিজৰ লগত ৰাখক, নিজৰ সমস্যা নিজৰ লগত ৰাখক। কাৰণ আজিৰ পৃথিৱীত আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব আৰু আপোনাক হাঁহিবলৈ স্বাৰ্থপৰ প্ৰতাৰক বিশ্বাসঘাতকৰ অভাৱ নাই। মনৰ মাজত কোনোবা ভাল লগা ভালপোৱা হেৰুৱাৰ বিৰহ সদায়ে মনত দলা দি থাকে, কেৱল প্ৰকাশ নকৰোঁ। আৰু সুখী কোনো নাথাকে, কাৰণ অভাৱ সকলোৰে থাকে। নিজক নিজৰ ওচৰত প্ৰতিশ্ৰুতি দিয়ক যে মন যোৱা ভাল লগাখিনি কৰি যাম, নিজক সময় দিম। ব্যস্ততাৰ মাজতো নিজৰ বাবেও অলপ সময় ৰাখক, যি সময় হ'ব আপোনাৰ একান্তই ব্যক্তিগত সময়, যাক নিজৰ বাদে আনৰ লগত ভাগ বতৰা কৰিব নোৱাৰি। দেখিব আপুনি সুখী হ'ব ল'ব।